নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আশা কৰিছোঁ সকলোৱে ভালে আছে। শিক্ষক নিযুক্তিৰ 5550টা পদৰ আপাৰ প্ৰাইমেৰীৰ অৰ্থাৎ ইউপিৰ কাট অফ সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। বহুতেই কৈ আছিল যে আপাৰ প্ৰাইমেৰীৰ ভিডিঅ' এটা বনাব লাগে কাট অফ সম্পৰ্কে। ইয়াৰ আগতে যিটো লয়াৰ প্ৰাইমেৰী বনাইছিলোঁ অৰ্থাৎ LPৰ সেইটো ভিডিঅ'ত যথেষ্ট সঁহাৰি পাইছোঁ আপোনালোকৰ। আৰু সেইটো ভিডিঅ' বহুত কষ্ট কৰি বনাইছিলোঁ, বহুত কেলকুলেশ্যন কৰি। আজিও আপাৰ প্ৰাইমেৰীৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। আপাৰ প্ৰাইমেৰীত এতিয়ালৈকে প্ৰেডিকশ্যন হোৱা নাই। মাৰ্কবোৰ আমি চাই আছোঁ বা ছ'চিয়েল মিডিয়াত আমি মাৰ্কবোৰ চাই আছোঁ, কোনে কেনেধৰণে মাৰ্কবিলাক আপডেট দিয়ে বা আমি পাৰ্চনেলি যিসকলক লগ পাই আছোঁ সেইসকলৰ পৰা আমি মাৰ্কবোৰ সুধি আছোঁ অন দি আপাৰ প্ৰাইমেৰীত। গতিকে আপাৰ প্ৰাইমেৰীৰ কোনখন জিলাত কিমান যায় বা অসমবিধ কিমান পাৰ্চেণ্ট যাব, কোনটো কেটেগৰীত, সেইখিনি কথা আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক নকওঁ। এইকাৰণে নকওঁ যে আমাৰ প্ৰেডিকশ্যনটো এতিয়ালৈকে ফুলফিল হোৱা নাই। মই আৰু মোৰ লগত দুজনে মিলি কিনে আমি আপাৰ প্ৰাইমেৰীৰ এটা নতুন কৌশল প্ৰয়োগ কৰি বহুত কষ্ট কৰি বনাই আছোঁ। আপোনালোকক নিশ্চয় ভিডিঅ'টো দিম দুদিনমান পিছত। তাৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব, কাৰণ যিহেতু বহুতেই কৈ আছে যে আপাৰ প্ৰাইমেৰী বনাব লাগে। ময়ো চেষ্টা কৰিছোঁ বহুত জানিবৰ কাৰণে, বা মই যলৈকে যাওঁ তাতেই যদি প্ৰাৰ্থীসকলক লগ পাওঁ। ইতিমধ্যে বহুকেইজন প্ৰাৰ্থীকে লগ পাইছোঁ। আমাৰ এখন সন্মিলন আছিল আৰু সেই সন্মিলনত বহুকেইজন প্ৰাৰ্থীক লগ পালোঁ আৰু তাত প্ৰাৰ্থীসকলৰ পৰা যিখিনি জানিব পাৰিলোঁ সেইখিনি কথাই আপোনালোকে শ্বেয়াৰ কৰিম। আৰু আপোনালোকে নাভাবিব যে ইয়াৰ পিছত আৰু ভিডিঅ' নবনাম কাট সম্পৰ্কে। নিশ্চয় আপাৰ প্ৰাইমেৰী ভিডিঅ' এটা আমি বনাম, কিন্তু আজি আপোনালোক কোনখন ডিষ্ট্ৰিক্টত বা কোনটো কেটেগৰীত কিমান কাট অফ যাব সেইটো আপোনালোকক নকওঁ, বা আমাৰ হোৱা নাই কেলকুলেশ্যনখিনি। বহুতে কৈ থকাৰ কাৰণে ক্লিয়াৰিফিকেশ্যন এটা দিব বিচাৰিছোঁ। আৰু যিসকলে আপাৰ প্ৰাইমেৰীত পাছ কৰিছে আপোনালোকে এতিয়ালৈ যিখিনি কেলকুলেশ্যন কৰিছোঁ আপোনালোকে চিন্তা বেছি কৰিব নালাগে, কাৰণ আপাৰ প্ৰাইমেৰীত যিখিনি লগ পাইছোঁ মাৰ্ক বেছি নাই। আৰু আপোনাৰ বহুতৰে কি আপাৰ প্ৰাইমেৰীত পাছ কৰাই নাই। যিখিনি লগ পাইছোঁ মই সেইখিনি কথাই কৈছোঁ। গতিকে আৰু যিখিনি লগ পাইছোঁ বা যিখিনিৰ পৰা আমি গ্ৰুপবিলাকত দেখিছোঁ বহুত বেছি কাট অফ নাই। গতিকে আপোনালোকে যিসকলে আপাৰ প্ৰাইমেৰীত পাছ কৰিছে সেইসকলে বেছি চিন্তা কৰিব নালাগে। খুব কম পাৰ্চেণ্টতে আপোনালোকে আপাৰ প্ৰাইমেৰীত চাকৰি পাবলৈ সক্ষম হ'ব। আৰু এটা কথা ঠিক যে পোষ্ট কিছু কম আছে, কিন্তু সেইটোও যাতে যে পাছ কৰা প্ৰাৰ্থীৰ সংখ্যা আপাৰ প্ৰাইমেৰীত বেছিকৈ নাই। আৰু এটা আপোনালোকৰ ভাল খবৰ হ'ব পাৰে যে 5 তাৰিখে যদিহে জুনৰ 5 তাৰিখে GTPGT ৰিজাল্ট ঘোষণা কৰে, তাৰ পৰা কিন্তু বহুসংখ্যক প্ৰাৰ্থী অৰ্থাৎ BEDৰ প্ৰাৰ্থী সেই GTPত চাকৰি পালে MEত অৰ্থাৎ আপাৰ প্ৰাইমেৰীত কাট অফটো বহুত বেছি কমি যাব, কাৰণ তাত 9000 পোষ্ট আছে GTPGTত। সেইটো আপোনালোকে অলপ নিজে ভাবি চাবচোন। গতিকে BEত থকা প্ৰাৰ্থীয়ে যিহেতু আপাৰ প্ৰাইমেৰীৰ পৰা GTPGTলৈকে পৰীক্ষা দিব পাৰে, গতিকে GTPGTত যিহেতু 9000 প্ৰাৰ্থী আছে, গতিকে তাত মেক্সিমাম প্ৰাৰ্থী এইবাৰ গুচি যাব। গুচি যোৱাৰ লগে লগে কিন্তু আপাৰ প্ৰাইমেৰীত কাট অফটো বহুত বেছি কমি আহিব। গতিকে আপাৰ প্ৰাইমেৰীত যিসকলে পাছ কৰি আছে সেইসকলৰ ভাল খবৰ এটা নিশ্চয় আহিব। কম মাৰ্কতে আপোনাৰ চাকৰিটো পাবলৈ সক্ষম হ'ব। কিন্তু লয়াৰ প্ৰাইমেৰীত যিমান কাট অফ আমি দিছিলোঁ তাতকৈ কিন্তু বহুত কমতে কাট অফ যাব আপাৰ প্ৰাইমেৰীত। কাৰণ এইকাৰণে মই আগতে ক'লোৱে আপোনালোকক যে আপোনাৰ GTPGTত গুচি যাব, গুচি যোৱাৰ লগে লগে এইফালে কমি যাব। আৰু যিখিনি আমি প্ৰাৰ্থীক লগ পাইছোঁ বা আমি গ্ৰুপবিলাক হোৱাটছআপ গ্ৰুপতে হওক বা আপোনাৰ ফেচবুকতে হওক, এনেকৈ যিখিনি আমি মাৰ্ক দেখিছোঁ মেক্সিমামৰ বহুত বেছি মাৰ্ক নাই। আৰু যিখিনি আছে সেইখিনি থাকিবই, সেইখিনি আগৰ পৰাই আছে বা থাকেই কিছুমানত, আৰু সকলোৰেতো আৰু কমকৈ নাথাকে। গতিকে যিখিনি মই লগ পাইছোঁ বা যিখিনি মই জানিব পাৰিছোঁ মেক্সিমামৰ কম মাৰ্কেই আছে। গতিকে খেলাখন যি হ'ব আপাৰ প্ৰাইমেৰীত কমতে হ'ব, বেছি ডিফাৰেঞ্চ নাথাকে। গতিকে আশা কৰিম চাকৰিটো হওক সকলোৰে। লয়াৰ প্ৰাইমেৰীত যি কাট অফ দিছিলোঁ যথেষ্ট সঁহাৰি পাইছোঁ। নাজানো সেইটো আপোনালোকৰ কি হয় সময়ত, কিন্তু সেইটো প্ৰেডিকশ্যনে। গতিকে সকলো কেলকুলেশ্যন বা সকলো কাট অফ প্ৰেডিকশ্যনে হয়, সেইটো কোনো সঠিককৈ দিব নোৱাৰে। যোৱা ভিডিঅ'টোৰ ওপৰত যথেষ্ট বিতৰ্ক হৈছে। বহুতে নিজৰ পাৰ্চেণ্টৰ লগত নিমিলা কাৰণে কিবা কিবি কমেণ্টছ কৰি আছে বা হোৱাটছআপ গ্ৰুপবিলাকতো মেছেজ দি আছে, কিন্তু সেইটো মই নহয়। হাজাৰ মোৰ দৰে কোনোবা ভিডিঅ' বনালেও সঠিক
বা এটা পাৰ্চেণ্ট বা কেলকুলেশ্যন কোনে ধৰি দিব নোৱাৰে আৰু তেনেকুৱা হ'লেতো কথাই নাছিল গতিকে কেলকুলেশ্যন বা যিটো প্ৰেডিকশ্যন সেইটো আপুনিও কৰিব পাৰে ময়ো কৰিব পাৰোঁ আৰু এতিয়া যিটো কাট অফ ভিডিঅ' বনাম ইউপিৰ সেইটো বহুত নতুন কৌশল আমি প্ৰয়োগ কৰিছোঁ আমি তিনিজনে লগ লাগিছোঁ আৰু তিনিজনৰ মানে কি তিনিটা পদ্ধতি আমি অৱলম্বন কৰি আমি যিখিনি গম পাইছোঁ কিন্তু বেছি কাট অফ নাযায় গতিকে আপোনালোকক নিশ্চয় সেই ভিডিঅ'টো দিম আমি প্ৰস্তুত কৰি মানে বস্তুখিনি আমি মিলি চাই আছোঁ আৰু আপোনালোকে ধৈৰ্য ধৰিব অপেক্ষা কৰক সেই দিনটোলৈকে গতিকে আপাৰ প্ৰাইমেৰী পাছ কৰা প্ৰাৰ্থীসকলৰ বহুত বেছি কাট অফ নাযায় কমতে পাব কাৰণ GTB ৰিজাল্টে বহুতকে আশাৰ ৰেঙনি কঢ়িয়াই আনিব আৰু সেইটো আমি বিচাৰিছোঁ গতিকে আপোনালোকে আৰু চিন্তা কৰিব নালাগে আৰু বিতৰ্কিত কমেণ্টছবোৰ নিদিব আজি কম যোৱা বুলি কোৱাৰ কাৰণে হয়তো কিছুমানে কিবা কিবি লিখিব ইমান কম নাযায় বুলি ক'ব মানে বেছি যোৱা বুলি ক'লেও প্ৰব্লেম কম যোৱা বুলি ক'লেও প্ৰব্লেম এতিয়া কি বুলি কওঁ আৰু তথাপিতো আমি যিখিনি জানিছোঁ বহুত লয়াৰ প্ৰাইমেৰীতকৈ ইয়াত বেছি প্ৰত্যাহ্বান নহয় কম মাৰ্কতে পাবলৈ সক্ষম হ'ব গতিকে পৰৱৰ্তী ভিডিঅ'লৈ অপেক্ষা কৰক ধন্যবাদ